আমাৰ যিটো কাশ্মীৰৰ যিটো পেহেলগামৰ যিটো ইনচিডেণ্ট হৈছে, সেই ইনচিডেণ্টটোৰ পিছত আমাৰ আজি এটা ভিডিঅ' দৃষ্টিগোচৰ হৈছিলে, ভিডিঅ' ফাইল এটা, য'ত MLA বিধায়ক আমিনুল ইছলামে এটা মন্তব্য কৰিছিলে, যিটো মন্তব্য আমি ভাবো যে মানে খুব উত্তেজিত আৰু যিটো মানে তেওঁৰ পৰা এইটো আশা কৰা নাযায়, আৰু সেইটো তেওঁ মানে ইনচাইট কৰাৰ কাৰণে সেই মন্তব্যটো তেখেতে দিছে, আৰু সেই মন্তব্যটো আমি অফেন্স হিচাপে লৈছো, আৰু সেইটো আমি এটা কেছ ৰুজু কৰিছো। কেছ নম্বৰ হ'ল 347/2025। আমি তেওঁক ইতিমধ্যে এৰেষ্ট কৰিছো, আৰু অহা কাইলৈ ৰাতিপুৱা আমি কোৰ্টত প্ৰডিউচ কৰি তেখেতে এজন বিধায়ক হৈ যিটো মন্তব্য কৰিছে, যে সেই মন্তব্যটো মানে এটা এই পৰিস্থিতিত এটা বৰ দুৰ্ভাগ্যজনক মন্তব্য, আৰু এইটো আমি চিৰিয়াছলি লৈছো, আৰু আমি বিহিত ব্যৱস্থা তেওঁৰ ওপৰত লৈছো। হয়, আমি অহা কাইলৈ তেখেতক আদালতত হাজিৰ কৰিম, আৰু তাৰপিছত আমি তদন্ত আগবঢ়াই লৈছো। ছেকশ্যন কেইটা লৈছো 152, 197, 197(1), 113(3), 352 and 353 BNS। হয়, তেখেতৰ ঘৰত আমি অভিযান চলাই তেখেতক গ্ৰেপ্তাৰ কৰিছো। তেখেতৰ আমি এতিয়া আমি সোধ-পোছ কৰিম, আৰু কালি আমি পুলিচ কৰিম। এতিয়া মই জানিব পৰা মতে দিছপুৰ থানাত এখন FIR দিয়া বুলি মই গম পাইছো, বাকীখিনি মোৰ হাতত এতিয়া ইনফৰ্মেশ্যন নাই।